হেল্ল' গাইজ, আপোনালোকে যে এইখন আগত চিটি বাছ দেখিছে, সেইখন চিটি বাছ মানে মাজতে বেয়া হৈ গ'ল। বেয়া হৈ যোৱা নাই মানে মাজতে সেইখনৰ তেল চেচ হৈ গ'ল। আমি প্ৰথমতে ভাবিছিলো মানে এইখন গাড়ীখন মাজ ৰাস্তাতে বেয়া হৈ গ'ল, কিন্তু মাজ ৰাস্তাতে তেলহে চেচ হৈ গৈছে। আমি মানে ডিউটিত আছিলো, ডিউটিৰ পৰা দেখা পাই মই ভিডিঅ' কৰিলো আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু ইফালে গোটেই ৰাস্তাটো জামেই হৈ গৈছে, চাই লওক আপোনালোকে। গোটেই ৰাস্তাটো জাম হৈ গৈছে। তেল চেচ হৈ যায় গাড়ীত, গম নাপায়। ড্ৰাইভৰ নে স্ক্ৰু ড্ৰাইভৰ সিহে জানে। আৰু বাপৰে বাপ, গাড়ী এখনৰ তেল শেষ হৈ যায়, হাৱা লয় গাড়ীতেও গম। মানুহজন বহুত চুটি চাপৰ মানুহ আছিলে, কিন্তু বহুত বয়স হৈছে। আৰু এইজন স্কুটি ওলাই পাছৰ পৰা গৈ আছে, গাড়ীত উঠি লোৱা কিবা ডকাইতিয়ে না কি নাজানো, কিন্তু মানুহজনৰ সুযোগ লৈছে নাজানো আৰু।